हेलो फ्रेंड्स वेलकम टू पम्पिस किचन। आज লৈ আহিছো কুকুম্বাৰ লেমন ডিটক্স ওয়াটাৰ। এতিয়া যেহেতু খুব গৰম পৰিছে খাব লাগে। আহক কিদৰে প্ৰস্তুত কৰো আৰম্ভ কৰো। এয়া মই চিয়া সিড লৈছো প্ৰায় 1 চামুচ মান, তাৰ মানে টুকমাহ, আৰু লগতে এইদৰে এটা আইনাৰ বটল লৈছো। এইদৰে বটলটোৰ ঢাকনখন খুলি ললো। তাতে স্লাইস কৰা নেমু দিছো প্ৰায় 5-6 টুকুৰা মান, আৰু লগতে তিয়হ দিছো এইদৰে স্লাইস কৰি লোৱা। আদা কেইটুকুৰা মানো দিছো স্লাইস কৰা, আৰু লগতে এডাল ডালচেনি ষ্টিক দিছো। তাতে বটলটো ভৰ্তি কৰাকে পানী দিম। তাৰ আগতে চিয়া সিড 1 চামুচ দি লৈছো। এয়া এতিয়া পানী দিলো। পানী দি অকণমান লৰাই দিম। এইদৰে লৰাই ললো, আৰু প্ৰায় 2 ঘণ্টামান সময়ৰ কাৰণে এইদৰে ঢাকন বন্ধ কৰি বটলটো মই ৰাখি থম। আৰু যেহেতু খুব গৰম পৰিছে ডিটক্স ওয়াটাৰ খাব লাগে এইখিনি সময়ত। এয়া প্ৰস্তুত হৈ গল। এতিয়া এটা গিলাছত এইদৰে মই পৰিবেশন কৰিছো। ওপৰতে অকণমান লেমন আৰু কুকুম্বাৰ দি দিছো। আশা কৰো ৰেচিপিটো ভাল পাব। থ্যাংক ইউ।